পুৱাৰ ভাগতে ৰূপহীহাট শালপাৰাত দুৰ্ঘটনা সংঘটিত হৈছে। মাছ ভৰ্তি বাহনৰ চকা ফুটি বাগৰি পৰে ঘাইপথত। নগাঁৱৰ পৰা তেজপুৰ অভিমুখী আছিল বাহনখন আৰু দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ হৈছে AS 12CC 2910। স্থানীয় ৰাইজে উদ্ধাৰ কৰে বাহনখনৰ চালকক। এই মুহূৰ্তত এই খবৰ জনাইছো পুৱাৰ ভাগতে ৰূপহীহাট শালপাৰাত দুৰ্ঘটনা সংঘটিত হৈছে। মাছ ভৰ্তি বাহনৰ চকা ফুটি বাগৰি পৰে ঘাইপথত আৰু নগাঁৱৰ পৰা তেজপুৰ অভিমুখী আছিল বাহনখন। দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ হৈছে AS 12CC 2910 আৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰে বাহনখনৰ চালকক। অনুমান ৰাতিপুৱা 7:30 ইয়াতে এই গাড়ীটো এক্সিডেণ্ট হৈছে। গাড়ীটো নগাঁৱৰ পৰা তেজপুৰ চাপৰিলৈ যাব বুলি ড্ৰাইভাৰজনে কৈছে। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে মাছৰ গাড়ী তাত চাকাটো ব্ৰাষ্ট হৈ শালপাৰা বজাৰ জিৰণিচৰাৰ লগত মেজিক গাড়ীখন পাল্টি খাইছে। ইয়াৰ ফলত অন্য ৰাইজৰ কোনো ক্ষতি হোৱা নাই, বৰঞ্চ ড্ৰাইভাৰজনৰ সামান্য চামৰাৰ অলপ আঘাত হৈছে মাত্ৰ, আৰু বাহিৰে কোনো মানুহৰ ইয়াত ক্ষতি হোৱা নাই। কিন্তু যথেষ্ট ক্ষতি হৈছে। মাছ প্ৰায় 60-70 হাজাৰ টকাৰ মাছ হ'ব ইয়াত পৰি আছে, চাই আছে, আৰু ৰাইজৰ ইয়াত কোনো ক্ষতি হোৱা নাই। আমি ৰাইজৰ তৰফৰ পৰা মই প্ৰশাসনক ৰূপহী থানাৰ OC ডাঙৰীয়াক আহ্বান জনাইছো ন্যায় তদন্ত কৰাৰ কাৰণে, আৰু তেওঁ মালিকজনে যাতে ন্যায় বিচাৰ পায় আৰু মাছৰ মূল্য পায় তাৰ কাৰণে মই ৰূপহী থানাৰ আৰক্ষী ডাঙৰীয়াক তদন্তৰ দ্বাৰা বিহিত ব্যৱস্থাৰ কামনা কৰিলো। আজি শালপাৰা বজাৰত ৰাতিপুৱা 7টাৰ সময়ত শালপাৰা বজাৰত মাছ বজাৰত মাছৰ গাড়ী এটা, চালানী মাছৰ গাড়ী এটা গুৱাহাটীৰ পৰা আহি আছে, চুলুঙলৈকে যাব তেজপুৰলৈকে। এই অট'মেটিক গাড়ীটো পামচাৰ হৈ গাড়ীটো ইয়াত শালপাৰা বজাৰত এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট হোৱাৰ পিছত ৰাইজ ওলাই আহিছে, অহাৰ পিছত ড্ৰাইভাৰক উদ্ধাৰ কৰিছে, মাছকেইটা নিৰাপত্তাত ৰাখিছে আৰু মাছকেইটা ৰাইজে উদ্ধাৰ কৰি গাড়ীৰ মালিকক সমজাই দিছে। দুৰ্ঘটনাত কোনোবা আহত হৈছে নেকি? নাই, দুৰ্ঘটনাত কোনোবা আহত হোৱা নাই। অলপ দুখ পাইছে হাতত, ট্ৰিটমেণ্ট কৰিব মালিক কৈছে। ক'ৰ পৰা ক'লৈ গৈ আছিলে গাড়ীখন? এইটো নগাঁৱৰ পৰা তেজপুৰলৈকে যাব। কি গাড়ী আছিল? AC গাড়ী। গাড়ীৰ ভিতৰত কি আছিলে? মাছ আছিল, চালানী মাছ। এইটো সম্ভৱতঃ 7:30 বাজে। তেতিয়া মই নগাঁৱৰ পৰা তেজপুৰ গৈ আছিলোঁ, টায়াৰ বাছ মাৰিছে, মাৰাৰ পিছত মানে গাড়ীৰ পৰা পাল্টি খাই পৰিব। ক'ৰ পৰা ক'লৈ গৈছিল গাড়ীখন? আমি নগাঁৱৰ পৰা আহিছিলোঁ তেজপুৰ চাপৰি যাবলৈ। গাড়ীখনত কি বস্তু আছিলে? এই চালানী মাছ। চালানী মাছ। মোৰ নাম মকবুল হুছেইন। আপুনি কি চালক হয়? চালক। গাড়ীজন কেইজন যাত্ৰী আছিলেনে? গাড়ীত কোনো যাত্ৰী নাছিল, মই অকলে আছিলে। আপুনি দুখ পাইছে কিবা? এই তেনেকুৱা একো দুখ পোৱা নাই, অলপ চাল বাকলিয়ে আছে। কিবা ক্ষয়ক্ষতি হৈছে নেকি? মাছৰ ক্ষয়ক্ষতি মানে পেকেটৰ পৰা ভাঙি পেলাই ওলাই দিছে। অনুমান কিমান টকাৰ মাছ এইটো সম্ভৱ মানে আমি বিশ্বাস কৰিব নোৱাৰোঁ, আমি ড্ৰাইভাৰ মানুহটো। আনুমানিক কিমান আৰু 50-60 হাজাৰ টকা এনেকুৱাই হ'ব। এই ঠাইখনৰ নাম শালপাৰা বজাৰ। শালপাৰা বজাৰ। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।